নমস্কাৰ বন্ধুসকল, আজি আমাৰ খেতিপথাৰখন আকৌ এবাৰ আপোনালোকক দেখুৱাম। এয়া দাদা আহিছে আজি অমিতা নিবৰ কাৰণে। তেওঁ অকল অমিতা বুলিয়ে নহয়, ৰঙালাও, কোমোৰা, কলডিল সকলোবিলাক লৈ যায়। এয়া আমাৰ ঘৰত লগা ৰঙালাও হয়, মাটিত লগা। এইটো চাঙত লগা নহয় আৰু বহুত টেষ্টি হয়। মই আগতে খোৱা নাছিলোঁ, এতিয়া খাওঁ। আৰু ৰঙালাও খালে চকুৰ পাৱাৰ বেছি হয়। ইয়াৰ ৰেড লেডি অমিতা হয়। ইয়াৰে মানে সকলোৰে ৰেড লেডি ডিজাইনবিলাক বেলেগ বেলেগ, মানে 4-5টা ইয়াতে প্ৰডাক্ট আছে। চাৰিওফালৰ পৰা মই অনলাইনত কিনি আনা কিবা আনা। যদি আপোনালোকক লাগে আপুনি মোক কণ্টেক্ট কৰিব পাৰে। ইয়াৰ বহুত সৰু গছতে লাগি যায়, মানে বহুত ফল। সেইকাৰণে আমি এডাল তাতে লাখুটি এডাল ওল মাৰিছোঁ। এয়া হ'ল আঠিয়া কলৰ গছ। আৰু ইয়াতে কলডিলটো আপোনালোকে জানে, মানে কলডিল খালে কি হয়, তেজ পৰিষ্কাৰ কৰে, বহুত ফাইবাৰ কিবা পায়, আপোনালোকে নিশ্চয় জানে। আৰু এয়া আমাৰ জাহাজী কল হয়। এই জাহাজী কলটো প্ৰায় 8 আছে টোটেল। আৰু মই দাদা এজন সুধিছিলোঁ এই 8 থকা কল থকাত কিমান মান পাম। তেওঁ কৈছে 250 পাব। আৰু এয়া হ'ল আমাৰ অমিতা পুলি নেক্সট 2025ৰ প্লেনিং, মানে টোটেল 700+ মানে অমিতা পুলি আছে। গোটেইখিনি আমি ৰুম। আৰু ওপৰত দিছোঁ এখন চালি, আৰু যাতে নিয়ৰ আৰু বেছিকৈ বৰষুণ পানী পৰিলে নষ্ট হৈ নাযায়। ইয়াৰ ৰেড লেডি হয়। এইটো এটা ডিজাইন বেলেগ, কিন্তু ইয়াৰ ওজনটো বেছি হয় আৰু বহুত টেষ্টি হয়। আৰু এইটো ডিজাইনটো বেলেগ, মানে এইটো গোল ইমান গোটেইখিনিয়ে টেষ্ট আছে, কিন্তু সকলো প্ৰডাক্ট অৰ্থাৎ হেৰিখিনি সোৱাদবিলাক বেলেগ। আৰু এয়া হ'ল পাইপ। আৰু যেতিয়া বৰষুণ নিদিয়ে তেতিয়াহ'লে আমি ঘৰৰ পৰা মটৰেৰে পানী গোটেই খেতিপথাৰখনত মাৰি দিওঁ। আৰু এইটো মই প্ৰথমতে ছিঙিব ট্ৰাই কৰিলোঁ, মানে এইটো ধুনীয়াকৈ পকিছে আৰু 2 দিন থাকিলে ধুনীয়াকৈ পকি যাব আৰু বহুত টেষ্টি হয়। তাৰপিছত গোটেইখিনি ছিঙা হ'ল। এয়া আমাৰ লাষ্ট ছিজন হয় অমিতা। আমি নেক্সট কাটি দিম গোটেই গছকেইডাল। তাৰপিছত আপোনালোকক যে দেখুৱালোঁ সেইখিনি ৰুই দিম। এতিয়া মই গোটেইখিনি লৈ আহিলোঁ লাহে আপোনালোকক লাষ্টৰখিনি দেখাইছোঁ। তাৰপিছত আৰু ইয়াতে আছে 200+ নাই বাৰু, 150+ মান গছ আছে। আৰু আধা মানে আমি কাটিছোঁ। আৰু অমিতাখিনি আনি মই ইয়াতে জমা কৰিছোঁ। আপোনালোকক চাওক গোটেইখিনি ইমান ধুনীয়া চাইজ, আপোনালোকক খাবলৈ বহুত টেষ্টি হয়। আৰু আপোনালোকে চাওক মিনিমাম কিমান হ'ব, আপোনালোকে কমেণ্ট কৰক, মানে কিমান কুইণ্টেল হ'ব ইয়াতে। তাৰপিছত আৰু এডাল গছত মানে 2-3টা মান আছিল, আমি এনেকৈ লাখুটিৰে পাৰিছোঁ। তাৰপিছত মই 2-এটা ধৰিলোঁ। আৰু এয়া হ'ল বগৰী, নতুনকৈ ৰোৱা, এইবাৰ নতুনকৈ লাগিছে। কেনেকুৱা টেষ্ট হয় আপোনালোকক সেনেকুৱা ছিজনত ক'ম। আৰু খেতি পথাৰত মানে আমি কেনেকৈ কি অমিতা লগাওঁ সকলোবিলাক ক'ম। এয়া মই ওজন কৰিলোঁ। প্ৰথম মোনাটোত আছে প্ৰায় 15 কিলো ওজন আছে। আৰু দামটো আপোনালোকক শেষৰ ফালে কৈ আছোঁ, বা কমেণ্টত মই পিন কৰি দিম দামটো কিমানকৈ বেছি আছোঁ। এয়া গোটেইখিনি তোলা হ'ল। এইবাৰে আমাৰ কম। এয়া গোটেইখিনি অমিতা আনি গাড়ীত উঠাই দিলোঁ। এইবাৰে আমাৰ অমিতা কম। আৰু আমি প্ৰায় এতিয়া পাৰ কিলো অমিতা 30 টকাকৈ দি আছোঁ। বেপাৰী ঘৰৰ পৰা উঠাই লৈ যায় আহি। আপোনালোকৰ খেতি কৰেনে? যদি কৰে কি খেতি কৰে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু কমেণ্টত কৈ দিব যে মোক খেতি কৰোঁ। যদি কিবা হেল্প লাগে মোক ক'ব, মই নিশ্চয় সহায় কৰিম। আজিলৈ বাই বাই।